নমস্কাৰ। দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পৃথিৱীৰ ভূগোল এই পাঠটোত সকলোকে পুনৰ স্বাগতম জনাইছোঁ। মোৰ আগৰ কেইটা ভিডিঅ'ত তোমালোকে ক্ৰমে অধ্যয়ন কৰিলা এছিয়া মহাদেশ, আফ্ৰিকা মহাদেশ, উত্তৰ আমেৰিকা মহাদেশ আৰু দক্ষিণ আমেৰিকা মহাদেশ। আজি আমি অধ্যয়ন কৰিম ইউৰোপ মহাদেশ আৰু ইয়াৰ প্ৰাকৃতিক বৈশিষ্ট্য। ইউৰোপ মহাদেশ এছিয়াৰ উত্তৰ পশ্চিম সীমাত অৱস্থিত। এই মহাদেশখনক ইউৰাল পৰ্বতমালা আৰু কাস্পিয়ান সাগৰে এছিয়াৰ পৰা পৃথক কৰিছে। এই মহাদেশখন সম্পূৰ্ণকৈ উত্তৰ গোলাৰ্ধত আছে। মহাদেশখনৰ মুঠ মাটিকালি 10.9 নিযুত বৰ্গ কিলোমিটাৰ, অৰ্থাৎ পৃথিৱীৰ স্থলভাগৰ প্ৰায় 7.3% এই মহাদেশখনে আগুৰি আছে। মহাদেশখনত মুঠতে 44খন দেশ আছে। এই মহাদেশৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য হৈছে এই মহাদেশৰ তিনিওফালে আছে সাগৰ আৰু মহাসাগৰ, আৰু ইয়াৰ পূব অংশত আছে এছিয়া মহাদেশ। তিনিখন মহাসাগৰ আৰু এটা অংশ স্থল অংশ হোৱাৰ কাৰণে এই মহাদেশখনক উপদ্বীপৰ উপদ্বীপ অৰ্থাৎ পেনিনচুলা অফ পেনিনচুলা বুলি উল্লেখ কৰা হয়। এই মহাদেশখনত থকা ছুইজাৰলেণ্ডক পৃথিৱীৰ স্বৰ্গ বোলা হয়। আগবাঢ়ো ইউৰোপ মহাদেশৰ চাৰিসীমালৈ। ইউৰোপ মহাদেশৰ উত্তৰে আছে উত্তৰ মহাসাগৰ, এই অংশটোত উত্তৰ মহাসাগৰ আছে। দক্ষিণে আছে ভূমধ্য সাগৰ, এয়া ভূমধ্য সাগৰ মেডিটেৰিয়ান চি। কাস্পিয়ান সাগৰ, এয়া কাস্পিয়ান সাগৰ, আৰু কৃষ্ণ সাগৰ, এয়া ব্লেক চি। পূবে আছে এছিয়া মহাদেশ, এই অংশটো দেখা পাইছা তোমালোকে, এইটো হৈছে এছিয়া মহাদেশ। আৰু পশ্চিমে আছে আটলান্টিক মহাসাগৰ, এয়া আটলান্টিক মহাসাগৰ। নেক্সট আমি আগবাঢ়ো ইউৰোপ মহাদেশৰ বিস্তৃতিলৈ। ইউৰোপ মহাদেশ দক্ষিণে 34 ডিগ্ৰী উত্তৰ অক্ষাংশ, এয়া 34 ডিগ্ৰী উত্তৰ অক্ষাংশৰ পৰা উত্তৰে 71 ডিগ্ৰী উত্তৰ অক্ষাংশলৈ, এয়া 71 ডিগ্ৰী উত্তৰ অক্ষাংশ ৰেখালৈ, আৰু পশ্চিমে 10 ডিগ্ৰী পশ্চিম দ্ৰাঘিমাংশৰ পৰা, এয়া 10 ডিগ্ৰী পশ্চিম দ্ৰাঘিমাংশ ৰেখা, আৰু পূবে 65 ডিগ্ৰী পূব দ্ৰাঘিমাংশলৈ বিস্তৃত, এয়া 65 ডিগ্ৰী পূব দ্ৰাঘিমাংশ ৰেখা। এতিয়া আমি আগবাঢ়ো ইউৰোপ মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্য। ইউৰোপ মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্য আমি 4টা ভাগত ভাগ কৰি চাব পাৰোঁ। প্ৰথমতে পৰ্বত শ্ৰেণী, তাৰপিছত সমতল ভূমি অঞ্চল, নদী উপত্যকা অঞ্চল, আৰু শেষত হ্ৰদসমূহ। আমি প্ৰথমতে পৰ্বত শ্ৰেণীৰ বিষয়ে অধ্যয়ন কৰিম। ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে আমি 2টা ভাগত ভাগ কৰিব পাৰোঁ, উত্তৰৰ সমতল ভূমি অঞ্চল আৰু দক্ষিণৰ পৰ্বত পাহাৰ আৰু উপদ্বীপীয় অঞ্চল। এই উত্তৰৰ সমতল ভূমি অঞ্চল ফ্ৰান্সৰ পৰা ইউৰাল পৰ্বতমালালৈকে প্ৰসাৰিত হৈ আছে, আনহাতে দক্ষিণ অঞ্চলটো স্পেইনৰ পৰা কৃষ্ণ সাগৰলৈকে প্ৰসাৰিত হৈ আছে। ইউৰোপ মহাদেশৰ প্ৰধান পৰ্বতমালাসমূহৰ ভিতৰত আল্পছ অন্যতম। এই আল্পছ পৰ্বতমালাৰ উচ্চতম শৃংগ হৈছে মাউণ্ট ব্লেংক, যাৰ উচ্চতা 4807 মিটাৰ। আগবাঢ়ো পাইৰেনিছ পৰ্বতমালালৈ। এই পাইৰেনিছ পৰ্বতমালা ইউৰোপ মহাদেশৰ পশ্চিম অংশত আছে। নেক্সট আমি আগবাঢ়ো কাৰ্পেথিয়ান পৰ্বতমালালৈ। এই কাৰ্পেথিয়ান পৰ্বতমালা ইউৰোপ মহাদেশৰ দক্ষিণ মধ্য অংশত অৱস্থিত। আগবাঢ়ো ইউৰোপ মহাদেশৰ একেবাৰে শেষৰটো পৰ্বতমালালৈ, ককেছাছ পৰ্বতমালা। এই ককেছাছ পৰ্বতমালা ইউৰোপ মহাদেশৰ দক্ষিণ পূব অংশত অৱস্থিত। এই পৰ্বতমালাতে ইউৰোপ মহাদেশৰ আটাইতকৈ উচ্চতম শৃংগ মাউণ্ট এলব্ৰাছ অৱস্থিত। এই মাউণ্ট এলব্ৰাছৰ উচ্চতা 5633 মিটাৰ। আগবাঢ়ো ইউৰোপ মহাদেশৰ বিশাল সমতলভূমি অঞ্চললৈ। এই বিশাল সমতলভূমি অঞ্চল পশ্চিমে ফ্ৰান্সৰ উপকূলৰ পৰা পূবে ইউৰাল পৰ্বতমালালৈকে প্ৰসাৰিত হৈ আছে। এই বিশাল সমতলভূমি অঞ্চলত খেতিয়কসকলে বিভিন্ন ধৰণৰ শস্য উৎপাদন কৰে। এই শস্যসমূহৰ ভিতৰত ঘেঁহু, সৰিয়হ, বিভিন্ন ধৰণৰ শাক পাচলি আদি বিশেষভাৱে উল্লেখযোগ্য। ইয়াৰ উপৰিও পাহাৰৰ নামনি অঞ্চলত থকা সমতলভূমি অঞ্চলত খেতিয়কসকলে মাকৈ খেতি কৰাও দেখা যায়। তদুপৰি
এই বিশাল সমতলভূমি অঞ্চলৰ ঘাঁহনি এলেকাত পশুপালন কৰিও বহু লোকে জীৱিকা নিৰ্বাহ কৰে। এই পশুপালনৰ ভিতৰত গৰু, ছাগলী আৰু ঘোঁৰা বিশেষভাৱে উল্লেখযোগ্য। তোমালোকে ইউৰোপ মহাদেশৰ এই বিশাল সমতলভূমি অঞ্চলৰ কেইটামান দৃশ্য চোৱাচোন। ইউৰোপ মহাদেশৰ পাহাৰৰ নামনি অঞ্চলত থকা বিভিন্ন উদ্যান আৰু অভয়াৰণ্যসমূহত বিভিন্ন প্ৰজাতিৰ জীৱ জন্তু বসবাস আছে। এই জীৱ জন্তুৰ ভিতৰত বিভিন্ন প্ৰজাতিৰ সাপ, হৰিণা, শহাপহু, কুকুৰনেচীয়া বাঘ, বনৰীয়া মেকুৰী আদি বিশেষভাৱে উল্লেখযোগ্য। তোমালোকে এই বনৰীয়া জীৱ জন্তুৰ কেইটামান দৃশ্য চোৱা। এতিয়া আহোঁ ইউৰোপ মহাদেশৰ নদ নদীসমূহলৈ। এই মহাদেশৰ প্ৰধান নৈকেইখন হ'ল ইকুৰা নৈ, ডিভাইনা নৈ, ডাগোভা নৈ, ভিষ্টুলা, এয়া ভিষ্টুলা নৈৰ এটা দৃশ্য, উডাৰ, এলবে, ৰাইন নৈ, চেইন নৈ, লোৰে নৈ, গাৰোনে নৈ, এব্ৰো, টগাছ, ৰোন, পো, টাইবাৰ নৈ, ডানিউব নৈ, ইয়াৰ ডানিউব নৈৰ এটা দৃশ্য, ডাইনাষ্টাৰ নৈ, ডিনাইপাৰ নৈ, ডন নৈ, ভলগা নৈ, ভলগা ইউৰোপ মহাদেশৰ দীৰ্ঘতম নৈ, উৰাল আৰু শেষত আহোঁ থেমছ নৈ। এতিয়া আমি আহোঁ ইউৰোপ মহাদেশৰ উপদ্বীপসমূহলৈ। দ্বীপ আৰু উপদ্বীপৰ মাজত ছাত্ৰ ছাত্ৰীৰ বহুতো কনফিউজন থাকে, মই অকণমান কৈ দিছোঁ। দ্বীপসমূহ হৈছে চাৰিওফালৰ পৰা সাগৰ বা মহাসাগৰে আগুৰা, কিন্তু উপদ্বীপসমূহ তিনিফালৰ পৰা সাগৰ আৰু মহাসাগৰে আগুৰা। এতিয়া আমি আহোঁ ইউৰোপ মহাদেশৰ উপদ্বীপসমূহলৈ। প্ৰথমতে স্কেন্ডিনেভিয়ান উপদ্বীপ। এই স্কেন্ডিনেভিয়ান উপদ্বীপ ইউৰোপ মহাদেশৰ উত্তৰ অংশত আছে। নেক্সট আমি আগবাঢ়োঁ আন এটা উপদ্বীপলৈ, আইবেৰিয়ান উপদ্বীপ। এই আইবেৰিয়ান উপদ্বীপ ইউৰোপ মহাদেশৰ পশ্চিম অংশত আছে। নেক্সট আগবাঢ়োঁ আমি ইটালিয়ান উপদ্বীপলৈ। এই ইটালিয়ান উপদ্বীপ ইউৰোপ মহাদেশৰ দক্ষিণ অংশত আছে। নেক্সট আমি আহোঁ বেলকান উপদ্বীপলৈ। এই বেলকান উপদ্বীপো ইউৰোপ মহাদেশৰ দক্ষিণ অংশতে আছে। এই উপদ্বীপ বিভিন্ন সৌন্দৰ্যস্থলৰে ভৰা। এতিয়া আমি আহোঁ ইউৰোপ মহাদেশৰ মালভূমিসমূহলৈ। ইউৰোপ মহাদেশত কোনো বৃহৎ মালভূমি নাই যদিও আমি 4টা মালভূমিৰ কথা ইয়াত উল্লেখ কৰিম। প্ৰথমতে আমি আহোঁ চেণ্ট মেচিফ মালভূমি। এই চেণ্ট মেচিফ মালভূমি ফ্ৰান্সত আছে আৰু এই মালভূমি ক্ৰমে আটলাণ্টিক মহাসাগৰৰ ফালে ঢাল খাইছে। এতিয়া আমি আহোঁ ইউৰোপ মহাদেশৰ মেছাটা মালভূমিলৈ। এই মেছাটা মালভূমি পৰ্তুগাল আৰু স্পেইন এই দুয়োখন দেশৰ মাজত আছে। ইয়াৰ অধিকাংশ অংশ স্পেইন দেশত আছে। এতিয়া আমি আহোঁ ৰোমানৰ মালভূমিলৈ। ৰোমানত মুখ্যতঃ 2টা মালভূমি আছে। কাৰ্পেথিয়ান পাহাৰৰ উত্তৰে এটা মালভূমি আৰু কাৰ্পেথিয়ান পাহাৰৰ পূব দিশে গতি কৰি কৃষ্ণ সাগৰলৈকে বিস্তাৰিত আন এটা মালভূমি। নেক্সট আমি আহোঁ চেণ্ট্ৰেল ৰাছিয়ান আপলেণ্ড অৰ্থাৎ মধ্য ৰাছিয়া উচ্চভূমি অঞ্চলত অৱস্থিত মালভূমিলৈ। এই মালভূমি উচ্চতা প্ৰায় 200 মিটাৰ পৰ্যন্ত।
আগবাঢ়ো ইউৰোপ মহাদেশৰ হ্ৰদসমূহলৈ। ইউৰোপ মহাদেশৰ উল্লেখযোগ্য হ্ৰদসমূহ হ'ল ৰাছিয়াৰ অনেগা হ্ৰদ, ৰাছিয়াৰে লেডোগা হ্ৰদ, ফ্ৰান্সৰ এনেন্সি হ্ৰদ, ছুইজাৰলেণ্ড আৰু ফ্ৰান্সৰ জেনেভা হ্ৰদ, ইটালীৰ কমো হ্ৰদ, ইংলেণ্ডৰ ৱেষ্ট ৱাটাৰ হ্ৰদ, নৰৱেৰ ছনি এফজৰ্ড হ্ৰদ, স্কটলেণ্ডৰ লছ টুইছ হ্ৰদ, আয়াৰলেণ্ডৰ কিলাৰণি হ্ৰদ, ছুইজাৰলেণ্ডৰ লুচাৰ্ণ হ্ৰদ, ইটালীৰ গাৰ্ডা হ্ৰদ, ফিনলেণ্ডৰ চাইমা হ্ৰদ, ক্ৰ'টিয়াৰ প্লিটভাইচ হ্ৰদ, অষ্ট্ৰেলিয়াৰ হলছেটাৰচি হ্ৰদ, আইচলেণ্ডৰ কেৰিডোক্লেটাৰ হ্ৰদ, স্লোভেনিয়াৰ ব্লেড হ্ৰদ আৰু জাৰ্মানীত কোনোগাছি হ্ৰদ।